নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে, সেয়েহে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট PDF কিছুমান আমি তৈয়াৰ কৰিছোঁ। এই PDF সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে। আৰু সেয়েহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা PDF সমূহ আমি প্ৰস্তুত কৰিছো। এই PDF সমূহত আপোনালোকে আসামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF সমূহ লৈ ল'ব পাৰিব। আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Which temple is situated on the hill ভস্মাচল? ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি, উমানন্দ। উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আৰু এই মন্দিৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মতে নিৰ্মাণ কৰা হৈছিল। মনত ৰাখি থব, এই উমানন্দ মন্দিৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মতে বনোৱা হৈছিল। ইয়াৰ লগতে আপোনালোকে বাকী পইণ্টবোৰ মনত ৰাখি থব। এই তাম্ৰেশ্বৰী মন্দিৰ তিনিচুকীয়া জিলাত অৱস্থিত। মদন কামদেৱ মন্দিৰ হৈছে অসমৰ কামৰূপৰ বাইহাটা চাৰিআলিৰ এটা প্ৰত্নতাত্ত্বিক স্থান আৰু এই মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহু বুলিও কোৱা হয়। সো এইটো মনত ৰাখি থব, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে অসমৰ খাজুৰাহু বুলি কাক কোৱা হয়। এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। তো সেইটো হৈ যাব মদন কামদেৱ মন্দিৰক। ইয়াৰ লগতে নৱগ্ৰহ মন্দিৰ ক'ত আছে মনত ৰাখি থব। নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰাইছিল। এই নৱগ্ৰহ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে The three temples, the Shivadol, the Vishnudol and the Devidol are situated at which place in Assam? শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি, শিৱসাগৰ। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল এই তিনিওটা দৌল অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। মনোগল আপোনালোকে ভালদৰে মনত ৰাখি থব। শিৱদৌল নিৰ্মাণ কৰিছিল ৰাণী অম্বিকাই। শিৱদৌল ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল। বিষ্ণুদৌল নিৰ্মাণ কৰিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত আৰু দেৱীদৌল নিৰ্মাণ কৰা হৈছিল বৰৰজা অম্বিকাই। বৰৰজা অম্বিকাই দেৱীদৌল নিৰ্মাণ কৰাইছিল। আৰু এই আটাইকেইটা শিৱসাগৰত অৱস্থিত। মনত ৰাখি থব। আটাইকেইটা পইণ্ট আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব যাতে আপোনালোকৰ পৰীক্ষাত আহিলে অসুবিধা নহয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে নেহা ঠাকুৰ who secured a silver medal for India at Asian Games is associated with which sport? এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা নেহা ঠাকুৰ কোনটো খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি, চেইলিং। এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা নেহা ঠাকুৰ চেইলিং খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে Which of the following kings was the son of King Narakasur? তলৰ কোনজন ৰজা নৰকাসুৰৰ পুতেক আছিল? শুদ্ধ উত্তৰটো অপচন বি, ভগদত্ত। মনোগল নৰকাসুৰৰ পুতেক আছিল ভগদত্ত। নেক্সট কুৱেশ্যনটো হৈছে Who among the following Ahom kings was also known as দিহিঙীয়া ৰজা? তলৰ কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা হিচাপে জনা গৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি, চুহুংমুং। আহোম স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the first president of the Ahom Sabha? আহোম সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো অপচন এ, পদ্মনাথ গোহাঁই বৰুৱা। আহোম সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন Who was the first president of Swaraj Party in Assam? অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? মনোগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ, তৰুণৰাম ফুকন।
অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি আছিল তৰুণৰাম ফুকন। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব এই স্বৰাজ পাৰ্টি গঠন হৈছিল 1923 চনৰ 1 জানুৱাৰী তাৰিখে। 1923 চনৰ 1 জানুৱাৰী তাৰিখে স্বৰাজ দল গঠন হৈছিল আৰু এই স্বৰাজ দলৰ প্ৰথম সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ফ্ৰম আছাম টুক পাৰ্ট ইন দ্য দাণ্ডি মাৰ্চ অন 12 মাৰ্চ 1930। তলৰ কোনজনে অসমৰ হৈ 1930 চনৰ 12 মাৰ্চৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং পাৰ্চন ৱাজ হেং বাই দ্য ব্ৰিটিছ অন ছাছপিচন অফ ইনভলভমেণ্ট ইন দ্য চৰুপথাৰ ট্ৰেইন ডেৰিলমেণ্ট ডিউৰিং দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট ইন 1942। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰুপথাৰৰ ৰেল বগৰুৱা জড়িত বুলি সন্দেহ কৰি ব্ৰিটিছে তলৰ কোনজন ব্যক্তিক ফাঁচি দিছিল? শুদ্ধটো অপশ্যন এ কুশল কোঁৱৰ। মনে গ'ল 1943 চনৰ 15 জুন তাৰিখে পুৱা 4:30 বজাত কুশল কোঁৱৰক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱেৰ ওৱান অফ দ্য মাৰ্টাৰ্ছ অফ আছাম ডিউৰিং কোৱাইট ইণ্ডিয়া মুভমেণ্ট ইন 1942। তলৰ কোনজন 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ অসমৰ এক অন্যতম শ্বহীদ আছিল? শুদ্ধটো অপশ্যন এ ভোগেশ্বৰী ফুকননী। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ এগৰাকী শ্বহীদ আছিল ভোগেশ্বৰী ফুকননী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বেটেল লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য মোগল ৰুল ইন ইণ্ডিয়া? কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? শুদ্ধটো অপশ্যন চি ফাৰ্ষ্ট বেটেল অফ পানিপথ। পানিপথৰ প্ৰথম যুদ্ধৰ পৰাই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল আৰু এই পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 চনত। মনত ৰাখি থব 1526ত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল 21 এপ্ৰিল তাৰিখে। ঠিক আছে, মনত ৰাখি থব। আৰু এই যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল সেইটো আপোনালোকৰ আহিব পাৰে, চ' সেইটো মনত ৰাখি থব। বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল 1526 খ্ৰীষ্টাব্দৰ 21 এপ্ৰিল তাৰিখে। নেক্সট কুৱেশ্যনটো চাওঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মগধ এম্পায়াৰ? মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধটো অপশ্যন বি কিং বিম্বিছাৰ। ৰজা বিম্বিছাৰ আছিল মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। পিছৰ প্ৰশ্নটো হৈছে নেম দ্য গুপ্ত কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটাৰী এক্সপিডিশ্যন? গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? ইয়াৰে শুদ্ধটো অপশ্যন চি সমুদ্ৰগুপ্ত। মনে গ'ল গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্ত বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিৰিয়ড ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দ্য গল্ডেন এজ? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? তো ইয়াৰে শুদ্ধটো অপশ্যন চি গুপ্ত পিৰিয়ড। গুপ্ত বংশৰ ৰাজত্বকালৰ সময়ছোৱাকেই ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ফেমাছ মেথামেটিচিয়ান অফ দ্য গুপ্ত এজ? গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? কাৰেক্ট এনসাৰটো অপশ্যন এ আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজন আছিল আৰ্যভট্ট। নাও কুৱেশ্যন নম্বৰ 16 এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এচেণ্ড দ্য থ্ৰ'ন? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? শুদ্ধটো অপশ্যন ডি 16 বছৰ। 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হুইচ ফেমাছ ট্ৰেভেলাৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং হৰ্ষবৰ্ধনছ ৰেইন? কোনজন বিখ্যাত পৰ্যটক হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণলৈ আহিছিল? তো অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি হিউৱেন চাং। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে শুদ্ধটো অপশ্যন বি কিং গোপালা। ৰজা গোপাল আছিল পাল বংশৰ প্ৰতিষ্ঠাতা। পিছৰ প্ৰশ্নটো হৈছে
Narendra Modi Stadium is situated in Narendra Modi Stadium kon কোন ঠাইত অৱস্থিত অনুকল অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি আহমেদাবাদ গুজৰাট ৰাজ্যৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে when was the second battle of Torain fought Torainৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল উত্তৰটো অপচন বি 1192 অনুকল ভালদৰে মনত ৰাখি থব 1192 খ্ৰীষ্টাব্দত Torainৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আৰু এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে Torainৰ দ্বিতীয় যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল মনত ৰাখি থব মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত 1192 চনত দিল্লীৰ ওচৰত Torain নামৰ ঠাইত এই Torainৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে when is fog form কুঁৱলী কেতিয়া গঠন হয় উত্তৰটো অপচন এ it is formed when condensation occurs below the freezing point যেতিয়া হিমাংকৰ তলত ঘনীভৱন ঘটে তেতিয়া ইয়াৰ গঠন হয় অৰ্থাৎ কুঁৱলীৰ গঠন হয় নেক্সট কোৱেশ্চনটো হৈছে which place receives the highest rainfall in the world পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয় কাৰেক্ট আনসাৰটো অপচন বি মৌচিনৰাম ইন ইণ্ডিয়া অনুকল ভাৰতৰ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় আৰু এই মৌচিনৰাম মেঘালয় ৰাজ্যত অৱস্থিত অনুকল মেঘালয়ৰ মৌচিনৰামতেই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষুণ হয় নেক্সট কোৱেশ্চন which planet has the highest number of satellite কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে তো ইয়াৰে শুদ্ধটো অপচন ডি সেটাৰ্ন অৰ্থাৎ শনি গ্ৰহৰ অনুকল শনি গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা হৈছে 83টা মনত ৰাখি থব শনি গ্ৰহৰ 83টা উপগ্ৰহ আছে নেক্সট কোৱেশ্চনটো হৈছে how many years does Halley's comet appear হেলিৰ ধূমকেতু প্ৰতি কিমান বছৰৰ মূৰত আবিৰ্ভাৱ হয় শুদ্ধটো অপচন বি 76 years প্ৰতি 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু আবিৰ্ভাৱ হয় নেক্সট কোৱেশ্চনটো হৈছে how much time is taken by the sunlight to reach the earth সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো অপচন বি 8 minutes সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ প্ৰায় 8 মিনিট আৰু 20 ছেকেণ্ড সময় লাগে 8 মিনিট 20 ছেকেণ্ড কেতিয়াবা আপোনালোকৰ ছেকেণ্ডটো দিয়া থাকিব পাৰে সো 8 মিনিট 20 ছেকেণ্ড সময় সূৰ্যৰ পোহৰ পৃথিৱী পাবলৈ লাগে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ কোনটো গ্ৰহত বায়ু নাই শুদ্ধটো যে অপচন ডি মাৰ্কিউৰি অনুগল এটো অপচন কেইটা খেলিমেলি হৈছে তো ডি এ হ'ব সি টো ওপৰত হ'ব লাগিছিল বুধ গ্ৰহটোৰ মাৰ্কিউৰি মেইনলি মনত ৰাখি থব মাৰ্কিউৰি গ্ৰহ বা বুধ গ্ৰহত বায়ু নাই নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট জু অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি শুদ্ধটো অপচন এ আৰিগনাৰ আন্না জুলজিকেল পাৰ্ক আৰিগনাৰ আন্না প্ৰাণীবিজ্ঞান উদ্যানটো হৈছে ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানা আৰু এই চিৰিয়াখানাখন ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে where can one find the world's biggest and smallest river island in India পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি আসাম পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ অসমত অৱস্থিত মনত ৰাখি থব পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ আৰু এই দুয়োটা দ্বীপেই অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি ভেনাছ বা শুক্ৰ গ্ৰহটো হৈছে আটাইতকৈ উত্তপ্ত গ্ৰহ নাও কোৱেশ্চন নম্বৰ 30 হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট মেজাৰ্ছ দ্য হিউমিডিটি অফ এটমস্ফিয়াৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি নগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰটোৰ সহায়তেই বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে হু একৰ্ডছ ৰিকগনিশ্যন টু দ্য ভেৰিয়াছ পলিটিকেল পাৰ্টিজ আৰ নেশ্যনেল অৰ ৰিজনেল পাৰ্টিজ বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে কাৰেক্ট আনসাৰটো অপচন বি ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচনী আয়োগে
বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক স্বীকৃতি প্ৰদান কৰে নেক্সট কোৱেশ্চনটো হৈছে on which of the following democratic system of administration is based গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত কাৰেক্ট আনসাৰটো অপচন ডি all of the above অৰ্থাৎ ওপৰৰ আটাইকেইটা মৌলিক অধিকাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্ত শাসন পদ্ধতি এই আটাইকেইটাৰ ওপৰত গণতান্ত্ৰিক শাসন পদ্ধতি প্ৰতিষ্ঠিত নেক্সট কোৱেশ্চনটো হৈছে who conduct election to the office of the president of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ইলেকশন কমিশন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনা কৰে নেক্সট কোৱেশ্চনটো হৈছে name the organ that decided to disputes regarding election of the president ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ দা সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় নেক্সট কোৱেশ্চনটো হৈছে in which year was the voting age of voters reduced from 21 years to 18 years ভোটদানৰ বয়স কোন চনত 21 ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল শুদ্ধটো অপচন ডি 1989 1989 চনত ভোটদানৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following language used by UN তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় শুদ্ধটো অপচন বি চাইনিজ মনোগল চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় বাকি হিন্দী বড়ো আৰু জাপানীজ এই আটাইকেইটা ভাষাই ৰাষ্ট্ৰসংঘত ব্যৱহৃত নহয় ইউএনত কোৱা আন কেইটামান ভাষা হৈছে আৰবিক ইংলিছ ফ্ৰান্স ৰাছিয়ান আৰু স্পেনিছ সো সেইকেইটা ভাষাও ইউএনত অৰ্থাৎ ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় নেক্সট কোৱেশ্চনটো হৈছে where was the first political party born প্ৰথম ৰাজনৈতিক দলৰ জন্ম ক'ত হৈছিল তো ইয়াৰ শুদ্ধটো অপচন এ ইংলেণ্ডত প্ৰথম ৰাজনৈতিক দলৰ জন্ম হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where was communist government first formed কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমে ক'ত গঠন কৰিছিল শুদ্ধটো অপচন ডি ৰাছিয়াত প্ৰথম কমিউনিষ্ট চৰকাৰ গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইউএনও was established in which year ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 1945 চনৰ 24 অক্টোবৰত 1945 চনৰ 24 অক্টোবৰ তাৰিখে আমেৰিকাৰ ফ্ৰান্সিস্কো কেলিফৰ্নিয়াত ৰাষ্ট্ৰসংঘ গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ was the হিন্দু মহাসভা ফৰ্ম কিমান চনত হিন্দু মহাসভা গঠন কৰা হৈছিল মনোগল ইয়াৰ শুদ্ধটো অপচন বি 1915 1915 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what an economy prevails in India ভাৰতত কি অৰ্থনীতি বিৰাজমান শুদ্ধটো অপচন সি মিক্স ইকোনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি ভাৰতত বিৰাজমান নেক্সট কোৱেশ্চন মিক্স ইকোনমিজ মিন্স মিশ্ৰিত অৰ্থনীতি কি আমি ইতিমধ্যে পাইছো যে ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো কেনেকুৱা মিশ্ৰিত অৰ্থনীতি এতিয়া মিশ্ৰিত অৰ্থনীতিনো কি হেতু আমাক সুধিছে তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন সি coexistence of private and public sector অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান নেক্সট কোৱেশ্চনটো হৈছে who is also known as the Napoleon of India কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় তো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায় পৰীক্ষাত আহি থাকে তো ইয়াৰে শুদ্ধটো অপচন ডি সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায় নেক্সট কোৱেশ্চনটো হৈছে The Planning Commission is পৰিকল্পনা আয়োগ হল শুদ্ধটো অপচন সি an advisory body পৰিকল্পনা আয়োগ হৈছে এটা পৰামৰ্শদাতা গোট নেক্সট কোৱেশ্চনটো হৈছে in our country which of the following affects poverty line most তলৰ কোনটো আমাৰ দেশৰ দৰিদ্ৰ সীমা ৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে কাৰেক্ট আনসাৰটো অপচন সি পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় ভাৰতৰ দৰিদ্ৰ সীমা ৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰা বিষয়টো হৈছে জনমূৰি আয়
নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ৱেজ পলিচি ইজ বেছড অন ভাৰতৰ বেতন নীতি তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি কৰা হয় উত্তৰটো অপশ্যন এ কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ তাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বেতন নীতি কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে আনএমপ্লয়মেণ্ট which occurs when workers move from the job to another job is known as শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি ফ্ৰিকচনেল আনএমপ্লয়মেণ্ট অৰ্থাৎ মধ্যৱৰ্তীকালীন নিবনুৱা নেক্সট কুৱেশ্যনটো হৈছে দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন কোন কাৰেক্ট এনসাৰটো অপশ্যন সি holds the rank of cabinet minister অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰসমূহ হৈছে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ নেক্সট কুৱেশ্যনটো হৈছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেম ইনটু বিইং ইন স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী হৈছিল ইয়াৰ শুদ্ধটো অপশ্যন সি এপ্ৰিল 1997 1997 চনৰ 1 এপ্ৰিল তাৰিখে মনত ৰাখি থব 1997 চনৰ 1 এপ্ৰিল তাৰিখে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাটো কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে আইআৰডিপি ষ্টেণ্ডছ ফৰ আইআৰডিপিৰ অৰ্থ কি মনগলে কাৰেক্ট এনসাৰটো অপশ্যন সি ইন্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম আইআৰডিপি মানে হৈছে ইন্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম পিছৰ প্ৰশ্নটো হৈছে হু ৰিনাউন্স হিজ নাইটহুড in protest against the Jallianwala Bagh massacre কোনে জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাইট উপাধি ত্যাগ কৰিছিল কাৰেক্ট এনসাৰটো অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ভিক্টোৰিয়া মেমৰিয়েল ইজ সিটুৱেটেড ইন ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত উত্তৰটো অপশ্যন এ কলকাতা নগল কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which of the following was the reason for calling of the non cooperation movement by Gandhiji গান্ধীজীৰ দ্বাৰা অসহযোগ আন্দোলন বাতিল কৰাৰ কাৰণ তলৰ কোনটো আছিল তো ইয়াৰ শুদ্ধটো অপশ্যন বি চৌৰি চৌৰা ইনসিডেন্ট চৌৰি চৌৰাৰ ঘটনাৰ বাবে গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল পিছৰ প্ৰশ্নটো হৈছে in which year did the second world war break out কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল কাৰেক্ট এনসাৰটো অপশ্যন সি 1918 1918 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল পিছৰ প্ৰশ্নটো হৈছে গান্ধীজী এষ্টাব্লিছ দা তিলক স্বৰাজ ফাউণ্ড ইন মেমৰি অফ হুইচ অফ দা ফলোইং পাৰ্চন তলৰ কোনগৰাকী ব্যক্তিৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল শুদ্ধটো অপশ্যন বি বাল গংগাধৰ তিলক মনগল বাল গংগাধৰ তিলকৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ এৱাৰ্ডেড দ্য আসাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021 ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল শুদ্ধটো অপশ্যন বি ৰতন টাটা মনগল 2021 বৰ্ষৰ অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ এলএডি ষ্টেণ্ডছ ফৰ ইন এমপিএলএডি স্কিম এমপিএলএডি আঁচনিত এলএডিৰ সম্পূৰ্ণ ৰূপটো কি শুদ্ধটো অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট নেক্সট কুৱেশ্যনটো হৈছে হুইচ নিউজ পেপাৰ ৱাজ ফাউণ্ডেড বাই গান্ধীজী ইন চাউথ আফ্ৰিকা গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকতৰ সম্পাদনা আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধীজীয়ে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখনৰ সম্পাদনা আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ ইণ্ডিয়া উইন্স ফ্ৰীডম কাৰ আত্মজীৱনী শুদ্ধটো অপশ্যন সি আবুল কালাম আজাদ ইণ্ডিয়া উইন্স ফ্ৰীডম এটো হৈছে আবুল কালাম আজাদৰ আত্মজীৱনী আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যন তথা আপোনালোকৰ বাবে ৰখা কোৱেশ্যনটো হৈছে হু ডেভেলপ দ্য আইডিয়া ডেট মিন্স জাষ্টিফাই এন্ডছ অৰ্থাৎ শেষক ন্যায্যতা প্ৰদান কৰা ধাৰণাটো কোনে বিকশিত কৰিছিল
তো অপশ্যন কেইটা আছে কৌটিল্য, দয়ানন্দ সৰস্বতী, মহাত্মা গান্ধী, ৰাজা ৰামমোহন ৰায়। বন্ধুসকল আশা কৰিছোঁ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত নিশ্চয় জনাই দিব। আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।